প্ৰথম মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতে মোৰ সমষ্টিৰ পানবেচা পঞ্চায়তটোত আটাইতকৈ এফেক্টেড তাত গৈ তেখেতে বানপানীৰ বুজ ল'লে। দ্বিতীয় কথা, তেখেতে মোৰ লগত যাওঁতে মই যিহেতু একেখন গাড়ীতে গৈছিলোঁ, দৰিকা নদীৰ সমস্যাটো মই সম্পূৰ্ণৰূপে তেখেতক বুজাই দিবলৈ সক্ষম হ'লোঁ যে আমাৰ পানবেচা গোটেইখিনি আৰু আমাৰ কোঁৱৰপুৰ, পানবেচা চববিলাক অঞ্চল যে চেৰেকাপাৰ সেই অঞ্চলবিলাক যে আচৰা মৌজা আৰু কোঁৱৰপুৰ মৌজা, এই দুইটা মৌজা যে আচলতে আমাৰ দৰিকা নদীৰ কাৰণে সম্পূৰ্ণৰূপে ইনাণ্ডেটেড হৈ থাকে, ডুবি থাকে, সেই কথাটো মই বুজাই দিলোঁ। আৰু IITয়ে যি 34 কোটি টকাৰ প্ৰজেক্ট দিছে সেই প্ৰজেক্টটো তেওঁ মোক কৰি দিম বুলি কৈছে প্ৰথম কথা। তো এতিয়া মই যিটো কথা ক'লোঁ তেখেতক, মূল সমস্যাটো তেখেতক যেতিয়া মই আটাইতকৈ বেছিকৈ ধন্যবাদ জনাইছোঁ যে মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰেমৰ ভিতৰত নথকা গাৰ্লছ কলেজ ভিজিট আৰু আমাৰ ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰী স্কুল বালিকা বিদ্যালয় সেই দুখন ভিজিটৰ প্ৰগ্ৰেমটো তেওঁলোকৰ নাছিল। মই তেখেতক আজি ৰাতিপুৱা ৰিকুৱেষ্ট কৰিলোঁ যে আপুনি মোৰ লগত ফুলেশ্বৰী স্কুললৈ যাব লাগিব আৰু গাৰ্লছ কলেজৰ ছায়েন্স ষ্ট্ৰীমটো এবাৰ আপুনি চাই আহিব লাগিব, ছায়েন্স ডিপাৰ্টমেণ্টখিনি। তেওঁ লগে লগে সন্মতি প্ৰকাশ কৰিলে আৰু লগে লগে তেওঁ আমাৰ ডিচিক ক'লে আৰু কোৱাৰ কাৰণে আজি আটাইতকৈ আচৰিত কথা, অসমৰ ইতিহাসত চাগে প্ৰথম ঘটনা যে এজন মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে হোৱা পানীত যেনেকৈ মই ডুবি আছিলোঁ, মই যেনেকৈ ঘূৰি আছিলোঁ, আজি মুখ্যমন্ত্ৰীও মোৰ লগতে আমি একেলগতে ফুলেশ্বৰী স্কুললৈ গুচি গ'লোঁ পানীত ডুবি। এইটো এটা খুব ভাল দিশ। অন্ততঃ মই ভাগ্যৱান বিধায়ক বুলি মই ভাবোঁ যে অন্ততঃ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক মই প্ৰকৃত যিটো সমস্যা সেই সমস্যাত একেবাৰে ডুবি থকা অঞ্চলত ৰেড কাৰ্পেট পাৰি নহয় বা JCPৰে বোকা আঁতৰাই নহয়, যি সমস্যাটো যেনেকৈ আছে মই তেনেকৈ দেখুৱাবলৈ সক্ষম হ'ম। গতিকে অসমৰ মুখ্যমন্ত্ৰীক মই ধন্যবাদ জনাইছোঁ যে তেখেতে আমাৰ ফুলেশ্বৰী স্কুললৈ একদম কঁকালৰ সমান পানীত তেওঁ গুচি গৈছে, ক্লাছ ৰুম পৰীক্ষা কৰি আহিছে আৰু আমাৰ এতিয়াও গাৰ্লছ কলেজৰ আমাৰ শিৱসাগৰ গাৰ্লছ কলেজৰ যিটো হোষ্টেল সেই হোষ্টেলটো এতিয়াও ডুবি আছে, সেই হোষ্টেলটোৰ ভিতৰত গৈ তাৰ ৱাৰ্ডেনক মাত লগাই আহিছে। মই তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতক মই যিটো কথা ক'লোঁ সেইটো হ'ল যে শিৱসাগৰখন বচাবৰ কাৰণে যমুনাখন অধিক দকৈ খান্দিব লাগিব। মই কৈছোঁ যে 10 কোটি টকাৰে কাম কৰি আছোঁ আৰু অলপ পইচা লাগিব, তেখেতে হ'ব বুলি কৈছে। তাৰ পাছত মই কৈছোঁ যে এই ৰাস্তাখিনি যমুনাৰ কিনাৰে কিনাৰে ফুলেশ্বৰী পাৰৰ যিখিনি ৰাস্তা, সেই ৰাস্তাখিনি মথাৰ নিচিনাকৈ ওখ কৰি বনাই দিব লাগিব। তেওঁ নিজেও কৈছে যে এইটো মথাৰ নিচিনা কৰি দিব, মথাৰি বনাব পাৰি নেকি এনেকৈ ক'লে। মই কৈছোঁ নহয় দাদা, এই ৰাস্তাটোকে আমি ওখ কৰিম। ক'লে তেতিয়াহ'লে হ'ব, মই এইটো কৰাই দিম। তো গতিকে আমাৰ এই গোটেই যমুনাৰ পাৰৰ ৰাস্তাবিলাক ওখ কৰিবৰ কাৰণে এটা প্ৰজেক্টৰ কথা ক'লোঁ। গোটেই নগৰখনৰ যে ৰাস্তা পদূলি ভাগি গ'ল, গাঁৱৰ ৰাস্তা পদূলিবিলাক ভাগি গ'ল, সেই সম্পৰ্কে মই ক'লোঁ। তেখেতে সন্মতি প্ৰকাশ কৰিছে। কিন্তু মোৰ দুখ থাকি গ'ল এটাই, মই আজি বহুত বুজালোঁ, মই কমেও 1 ঘণ্টা সময় বুজাইছোঁ তেখেতক যে অসমৰ এই 3খন জিলা চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত যি প্ৰলয়ংকাৰী মহাপ্ৰলয় হৈছে, প্ৰলয়ংকাৰী বানপানী হৈছে, সেই বানপানীত পৰা মানুহবিলাকক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে আৰু প্ৰথম কিস্তিত একো নিদিলেও অন্ততঃ 2 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগে। তেখেতক মই নাৱৰ গোটেই সময়খিনি, গাড়ীত যোৱাৰ গোটেই সময়খিনি, আকৌ এতিয়া খোজকাঢ়ি যোৱাৰ সময়খিনিতো, লাষ্ট গাড়ীত উঠিবৰ সময়ত য'ত ৰৈ আছিলোঁ, এতিয়া কথা পাতি আছিলোঁ, তাতো দাদা মোৰ এটাই ৰিকুৱেষ্ট, আপুনি নামানিলে সেইটো কৰি দিয়ক। বোলে কি? মই বোলো যে প্ৰতিটো পৰিয়ালক 10 লাখ টকাকৈ দিয়াৰ যিটো আমাৰ দাবী বা অনুৰোধ সেইটো আপুনি কৰক, আৰু যদি টকা নাই প্ৰথমতে 2 লাখ টকা কৰক। তেতিয়া তেখেতে মোক শেষত এটাই কথা ক'লে যে 25,000টো দি লওক, দিয়াৰ পাছত ক্ষতিপূৰণটো যাৰ যি লোকচান হৈছে সেইটো মই দিম। মই ক'লোঁ যে দাদা, এখন ঘৰৰ যে চোফাৰ ছেটটো লোকচান হৈছে সেইটো আপুনি দিব নালাগে। কৈছে সেইটোতো কোনো ব্যৱস্থা নাই। মই ক'লোঁ ফ্ৰিজটো যে নষ্ট হৈ গ'ল সেইটো আপুনি দিব নালাগে, সেইটোতো কোনো প্ৰভিজন নাই। মই ক'লোঁ যে দাদা, আমাৰ কি কয় এইটো কাৰেণ্ট নহ'লে লগোৱাটো কি বুলি কয়, ইনভাৰ্টাৰটো যে নষ্ট হ'ল সেইটো দিব নালাগে, বিচনাখন যে নষ্ট হৈ গ'ল, মেট্ৰেছটো যে নষ্ট হৈ গ'ল সেইটো দিব নালাগে। কৈছে সেইটোতো কোনো প্ৰভিজন নাই। মই অন্য কিবা কিবি ব্যৱস্থাৰে অলপ পইচা পোৱাৰ ব্যৱস্থা কৰি দিম, অন্ততঃ আটাইতকৈ এফেক্টেড পৰিয়ালবিলাকক 2 লাখ মানকৈ পোৱাৰ ব্যৱস্থা কৰি দিম। মই কৈছোঁ এইটো নহয় দাদা, যে আপুনি প্ৰত্যেকটো পৰিয়াল যদি মানুহৰ ঘৰত বোকা সোমাই তেওঁলোকৰ চোফা ছেটটো নষ্ট হৈ যোৱাটো কম্পেনচেশ্যনৰ ভিতৰত নপৰে,
ফ্ৰিজটো নষ্ট হৈ যোৱাটো, টিভিটো নষ্ট হৈ যোৱাটো, ইনভাৰ্টাৰটো নষ্ট হৈ যোৱাটো, কি কয় আপোনাৰ ডাইনিং ছেটটো নষ্ট হৈ যোৱাটো, তাৰপিছত আপোনাৰ মটৰচাইকেলখন নষ্ট হৈ যোৱাটো, গাড়ীখন নষ্ট হৈ যোৱাটো, তাৰপাছত আপোনাৰ কি কয় বিচনাখন, মেট্ৰেছখন, মানে মই কৈছোঁ যে ইণ্টেৰিয়ৰ যিমানবিলাক বস্তু হৈ আছে সেইবিলাক যদি নষ্ট হৈ যোৱাটো কম্পেনচেশ্যন বা ক্ষতিপূৰণৰ ভিতৰত নপৰে, তেতিয়াহ'লে আপুনি দিয়া ক্ষতিপূৰণে আমাৰ কোনো উপকাৰ নকৰে। অসমৰ মুখ্যমন্ত্ৰীক মই মোৰ কথাখিনি ক'লোঁ, কিন্তু তেখেতে সন্মত নহ'ল। তাৰপিছত মই কেশৱ মহন্তৰ লগত গাড়ীত বহিলোঁ, যিহেতু তেখেত ডিজাষ্টাৰ মিনিষ্টাৰ। তেখেতক মই বুজালোঁ যে দাদা আপুনি চিফ মিনিষ্টাৰক যেনে তেনে কৰি দিয়ক। ক'লে কেনেকৈ কৰিম কোৱা, আগতে 5,000 দিয়ে, তোমালোকৰ হুলস্থুলত আমি 25,000 দিছোঁ। মই কৈছোঁ এইটো 25,000 এইবাৰ নহয়, ইয়াৰ আগৰবাৰো মোক দিছে CM-এ, যেতিয়া হেৰি হৈছিলে কি কয় এই ONGC-ৰ তেলখাট জ্বলিছিলে, তেতিয়াও মই CM-ক লাগি তেতিয়াই 25,000 কৈছোঁ, এইবাৰ আপুনি কৰা নাই নহয়, এনেকৈ ক'লোঁ। তেতিয়া তেওঁ ক'লে যে এইটো সম্ভৱ নহয় অখিল। মই ক'লোঁ সেইকাৰণে আপোনাক বাৰম্বাৰ কৈছিলোঁ, আপোনালোকে NDRF ফাণ্ড ঘূৰাই পঠিয়ায়, কিন্তু আপোনালোকে পাব্লিকক পইচাটো নিদিয়ে। কিবা এটা তৰিকা উলিয়াই, কিবা এটা নিয়ম উলিয়াই, আপোনালোকে কিবা এটা ব্যৱস্থা উলিয়াই কৰক। আৰু যদি নোৱাৰে, মই কৈছিলোঁ যে আপোনালোকে একো কৰিব নালাগে, এইটো মেজৰ ডিজাষ্টাৰ বুলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আপোনালোকে এইটো ডিক্লেয়াৰ কৰাই দিয়ক, তেতিয়াহ'লে আপোনালোকে NDRF ফাণ্ড নিজৰ মতে ব্যৱহাৰ কৰিব পাৰিব। তো আপোনালোকে সেইটোও নকৰে, আৰু তাৰপিছত আপোনালোকে নিয়মৰ কথা কৈ থাকে। NDRF পঢ়া পইচা পুঁজিকেইটাও খৰচ নকৰে, তাৰপিছত সেইকেইটা পইচা ঘূৰাই পঠায়। সেইকাৰণে আপোনালোকক চেণ্ট্ৰেল গভৰ্ণমেণ্টে পইচাও নিদিয়ে। মই এনেকৈ ক'লোঁ। তো এই আটাইবিলাক কথা মই কৈ পঠিয়াইছোঁ। মোৰ দুখ আজি এটাই থাকিলে, আটাইতকৈ মোৰ সুখ এইটোৱে যে অসমৰ মুখ্যমন্ত্ৰীক মই আজি কঁকাললৈকে পানীত পৰা একদম ৰাস্তাইদি আৰু স্কুললৈ সুমুৱাই নি স্বচক্ষে নিজ হাতেৰে মই ধৰি লৈ গৈছোঁ তেখেতক হাতেৰে ধৰি লৈ গৈ, তেখেত বহুত শক্তিশালী মানুহ দেই, এনেকুৱা এক্সপাৰ্ট মানে এনেকুৱা পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী মই দেখাই নাই আগতে কেতিয়াও। এইটো বহুত ডাঙৰ কথা, এইটো মই একদম ক্ৰেডিট দিবই লাগিব। আৰু এইটো প্ৰথম ঘটনা ঘটিছে শিৱসাগৰত, গতিকে মোৰ কাৰণে এইটো এটা হিষ্ট্ৰী যে শিৱসাগৰৰ বানপানীৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে পানী পৰা অৱস্থাত খোজকাঢ়ি গুচি গৈছে। এখন অসমৰ দ্বিতীয় মানে পুৰণি মহিলা শিক্ষানুষ্ঠান, নাৰী শিক্ষানুষ্ঠান, তাত গৈ তেখেতে নিজে ক্লাছৰুমৰ ভিতৰত গৈ চাইছে। এইটো ডাঙৰ কথা। আৰু গাৰ্লছ কলেজৰ এই যিটো হোষ্টেল, এই হোষ্টেলটো মই কৈছোঁ যে আপুনি বনাই দিবই লাগিব। তেখেতে কৈছে মই কৰি দিম। ষ্টেডিয়ামটো মই কৈছোঁ ক্ষতিপূৰণ দিব, কৈছে প্ৰীতম প্ৰিন্সিপাল, সি মোক এষ্টিমেটটো দিব, মই কৰি দিম। গতিকে মই আৰু কৈছোঁ যে স্কুলবিলাকত 2 লাখকৈ দিলে নহ'ব দাদা, অলপ পইচা বেছিকৈ দিব। তেখেতে কৈছে মই কৈছোঁ নামঘৰবিলাকৰ 1.5 লাখ নহ'ব, 3 লাখ টকা কৰক, কৈছে বিবেচনা কৰে। সেইবিলাক হয়তো হৈ যাব পাৰে, কিন্তু প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকা দিবৰ কাৰণে যিটো অনুৰোধ সেইটো অনুৰোধ নামানিলে। লাষ্টত মই কৈছিলোঁ যে ফাৰ্ষ্ট ফেজত আপোনালোকে ফাৰ্ষ্ট কিস্তিত আপুনি 2 লাখ টকা দিয়ক, সেইটো তেখেতে নামানিলে। গতিকে এইটো মোৰ দুখ থাকি গ'ল। কিন্তু এনেকুৱা বিপদৰ সময়ত মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে পানীত নামি আমাৰ শিৱসাগৰ ভ্ৰমণ কৰিলে, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।